নমস্কাৰ আৰুছে আপোনালোকলৈ লৈ আহিছে বিৰাটে ধুনিয়া কটনৰ জোৰা যেহেতু আপোনালোকে আমাৰ আগৰ ভিডিঅ'টোত বহুত বেছি মৰম দিলে তাৰ বাবে বহুত বেছি ধন্যবাদ এয়া দেখিছে এজোৰ পিংক কালাৰত এ পিন্ধি আছে আৰু এজোৰ পাৰ্পলত মই পিন্ধি আছো এয়া দেখিছে বিৰাটে কমফৰ্টেবল বিৰাটে ধুনিয়া আৰু যেহেতু আপোনালোকৰ এটা কোৱেশ্চন থাকে যে মেখেলাখন মানে ছুটি হ'ব নেকি বা চাদৰখন ঠেক হ'ব নেকি বা ছুটি হ'ব নেকি কিন্তু এয়া দেখিছে এই যেহেতু এস বা এম সাইজ পিন্ধে তাৰ বাবে তাই বিৰাটে ধুনিয়াকৈ চাদৰখন হৈছেগে আৰু মই যেহেতু এল আৰু এক্সেল পৰিধান কৰো এয়া দেখিছে মুলে ইমানটো সাইজত হৈছেগে আপোনালোকে এইটো চাই অনুমান কৰিব পাৰিব যে ইয়াৰ লেন্থটো আৰু বহল আৰু দীঘলটো কিমান হ'ব আপোনালোকক মই আৰু কেইটামান কালাৰ অপচন দেখাব বিচাৰিছো এয়া দেখিছে বিৰাটে ধুনিয়া এইজোৰ ব্লু কালাৰত এয়া এইকিটা দেখিছে বিৰাটে ধুনিয়া ধুনিয়া কালাৰ আপোনালোকে এইকেজোৰ কেৱল 300 টকা যেহেতু আগৰ ভিডিঅ'টো আমি কৈছো কেৱল 300 টকাত আপোনালোকে নিজৰ কৰিব পাৰিব যেহেতু লিমিটেড ষ্টক হয় পলম নকৰি যিমান পাৰে সোনকালে আমাক ডিএম কৰিব এয়া দেখিছে বিৰাটে মৰম লগা আৰু পিওৰ কটন হয় আপোনালোকে চাব পাৰে ইয়াৰ কোৱালিটিটো আৰু আপোনালোকে ইয়াৰ আগত আমি যিমানখিনি কাপোৰ আনিছিলো গুটেখিনি আউট অফ ষ্টক হৈছে ইয়া দেখিছে বিৰাটে ধুনিয়া কালাৰ আপোনালোকে এই কাপোৰ কিজো আমাৰ স্ক্ৰিনত থকা নাম্বাৰটো ডিএম কৰি আমাৰ পৰা ক্ৰয় কৰিব পাৰিব ধন্যবাদ